প্ৰত্যেক বছৰ আমি এনেদৰে ফেমিলিৰ লগত এসাঁজ লগে ভাগে খোৱাৰ মনোভাৱেৰে আমি পিকনিক ওলাওঁ ফেমিলি পিকনিক আমি সকলোৱে যাওঁ আমাৰ মামাহঁতৰ ঘৰৰ লোকসকল বা জেঠীসকল সকলোৱে আমি এনেদৰে পিকনিকৰ বাবে ওলাওঁ আৰু এইবেলি আমি মানস নেশ্যনেল পাৰ্কত যাবলৈ ওলাইছোঁ মানস নেশ্যনেল পাৰ্ক আপোনালোকে সকলোৱে জানে বাক্সা জিলাৰ অৱস্থিত ভাৰত ভূটান সীমান্তৰ খুব এক মনোমোহা পৰিৱেশ তাতে আমি যাবলৈ ওলালোঁ যোৱা বছৰ আমি কামৰূপৰ ৰাণীত গৈছিলোঁ খুব ভাল লাগিছিল তাতে যাই আৰু এনেদৰে ৰাতিপুৱা প্ৰায় 5:30 বজাত আমি পাহাৰতে চাৰিআলি কাষত যি বেজেৰা আমাৰ মামাহঁতৰ ঘৰ তাতে আমি তাৰ পৰা এনেদৰে যাব ওলালোঁ আৰু খুব ঠাণ্ডা লাগিল ৰাতিপুৱা খুব ঠাণ্ডা বতৰ আৰু ইমান ৰাতিপুৱা উঠা নাযায় নৰ্মেলি কিন্তু আজি পিকনিক বুলি আমি উঠিলোঁ এনেদৰে লগে ভাগে এসাঁজ খোৱাৰ মনোভাৱেৰে আমি এনেদৰে সকলো আপোনালোকে দেখিছে খৰি চৰি আমি এখন এক্সট্ৰা মেজিক লৈছোঁ তাতে খৰি পেণ্ডেলৰ বস্তুখিনি আমি সকলো সামগ্ৰীখিনি ল'লোঁ আৰু আমি 3খন গাড়ী আপোনালোকে দেখিছে আমাৰ স্কৰপিঅ' এখন টয়টা হাইৰাইডাৰ এখন আৰু বেলেনাৰ এখন আমি এনেকৈ 3টা গাড়ী লৈ আমি যাবলৈ ওলালোঁ আৰু ৰাতিপুৱা আপোনালোকে দেখিছে খুব সুন্দৰ এক পৰিৱেশ চৰাইবিলাক গছৰ পৰা তেওঁলোক ওলাই আহিছে আৰু খুব এক মনোমোহা দৃশ্য আমি দেখিবলৈ পালোঁ আৰু উপভোগ কৰিলোঁ আৰু এনেদৰে আমি আমাৰ যি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আমি পাঠশালাৰ পোৱাৰ আগত আমি যথেষ্ট আচলতে ৰোড ছাইড ৰেষ্টুৰেণ্টবিলাক চালোঁ কিন্তু পাঠশালাত এখন প্ৰিয়াম হোটেল এণ্ড ৰেষ্টুৰেণ্ট বুলি আছে আপোনালোকে দেখিব ফ্লাইঅভাৰৰ কাষত একদম আৰু মই যিহেতু পাঠশালাত পঢ়িছিলোঁ তাৰ পুৰি খুব ফেমাছ আৰু খুব ধুনীয়া পুৰি বনায় তাতে মই বহু বছৰ পিছত এনেদৰে পুৰি খালোঁ সকলোৰ লগত তেওঁলোকেও ভাল পালে সকলোৱে আৰু মই 2 প্লেট পুৰি খাই দিলোঁ আৰু আপোনালোকে দেখিব পাঠশালাৰ একদম যি ফ্লাইঅভাৰ আছে সেই ফ্লাইঅভাৰৰ কাষতে অৱস্থিত এই প্ৰিয়াম হোটেল এণ্ড ৰেষ্টুৰেণ্ট আপোনালোকে কেতিয়াবা যদি পাঠশালাত আহে ডেফিনেটলি আপোনালোকে ট্ৰাই কৰিব পাৰে এওঁলোকৰ যি পুৰি পুৱা 5:30 বজা বা 6 বজাৰ ভিতৰতে তেওঁলোকৰ পুৰি তৈয়াৰ হৈ যায় টেষ্টি পুৰি তেওঁলোকে বনায় আৰু এনেদৰে আমি আহি পালোঁ মানস নেশ্যনেল পাৰ্কৰ এণ্ট্ৰেঞ্চত আমি ভৱানীপুৰ হৈ সোমাই আহিলোঁ কিয়নো ৰাস্তাটো খুব শ্বৰ্ট হয় আৰু আপোনালোকে মানস নেশ্যনেল পাৰ্কত সোমালে দেখিব এনেদৰে আৰ্টিফেক্টছসমূহ আছে যিসমূহ মানে আপোনাৰ কাঠৰ গড়ে হওক বা জাপি এনেধৰণে সৰু ধুনীয়া বস্তুবিলাক আছে মই এটা খুব সৰু এটা জাপি ল'লোঁ আমাৰ গাড়ীৰ ডেছবৰ্ডত লগাবৰ কাৰণে এক স্মৃতি হিচাপে মানস আপোনালোকে দেখিছে আমি ইতিমধ্যে যি মানস নেশ্যনেল পাৰ্ক আমি পিকনিকৰ কাৰণে আহিছিলোঁ আৰু মানস নেশ্যনেল পাৰ্কৰ এণ্ট্ৰি গেটত এনেদৰে আপোনালোকে বিভিন্ন জিপচিসমূহ দেখা পাব যি জিপচিসমূহ দি লোকসকলে জীপ চাফাৰী কৰিব যায় আৰু বহু বছৰ পিছত মই এনেদৰে মানস নেশ্যনেল পাৰ্কত আহিছোঁ আৰু এনেদৰে মানস নেশ্যনেল পাৰ্কৰ এণ্ট্ৰেঞ্চত আমি দেখিলোঁ যি জীপ চাফাৰী কৰা লোকসকল এনেদৰে তেওঁলোকে জীপ চাফাৰীৰ বাবে তেওঁলোকে প্ৰস্তুত হৈছে আৰু এতিয়া লোকসকলে আহিছে বিভিন্ন পৰ্যটকসকল আহে দেশী বিদেশী পৰ্যটকসকল আৰু এই মানস নেশ্যনেল পাৰ্কৰ এয়া মেইন এণ্ট্ৰেঞ্চ গেট আমি এই এণ্ট্ৰেঞ্চ গেটৰ ফালে নাযায় আমি যি পিকনিক স্পট মানে মানস নৈৰ পাৰত যি পিকনিক স্পট তাতে গ'লোঁ আৰু আপোনালোকে দেখিছে আমি ৰাস্তাত ময়ূৰ দেখিলোঁ খুব ধুনীয়া ময়ূৰ এনেদৰে ৰাস্তাত আমি দেখিবলৈ পালোঁ মানস নেশ্যনেল পাৰ্কৰ যি ৰুটত আৰু মানস নেশ্যনেল পাৰ্কৰ যি মানস নৈৰ বুকুৰ পাৰতে এনেদৰে লোকসকলে পিকনিক উপভোগ কৰি আছে আৰু আমিও আমাৰ গাড়ীসমূহ পাৰ্ক কৰি এনেদৰে ইয়াতে লাগি গ'লোঁ আমি আমাৰ খানা বনোৱাত আৰু আমাৰ যি ৰাতিপুৱা আমি ব্ৰেকফাষ্ট লৈ আহিছিলোঁ ব্ৰেড অমলেট কণী জেলি কল সেইসমূহ আমি ডিষ্ট্ৰিবিউট কৰি দিলোঁ সকলোকে আৰু অলপ দেৰি হ'ল যথেষ্ট কাৰণ আমি তাতে যাই গোটেই ছেটআপখিনি বনাই ল'ব লগা হ'ল আৰু আপোনালোকে দেখিছে এয়া মোৰ কাজিন ব্ৰাদাৰ গুডু সি এনেদৰে সকলো বস্তু প্ৰস্তুত কৰি দিছে আৰু এনেদৰে সকলো আমি আমাৰ চেয়াৰখিনি গোটেই এৰেঞ্জ কৰি ইয়াতে আমি এনেদৰে লগে ভাগে পিকনিক খালোঁ আৰু ইয়াতে খুব এক ভাল লগা দৃশ্য আচলতে মানস নৈৰ ওপৰত এনেদৰে আপোনালোকে যদি আহে ইয়াতে ব'টিঙৰো ফেচিলিটি আছে পাৰ পাৰ্চন 100 টকামান কৰি লয় আৰু ইয়াতে এনেদৰে লাইফ জেকেটখিনিও তেওঁলোকে উপলব্ধ কৰাই দিয়ে কিয়নো আপোনালোকে সকলোৱে জানে মাজুলীত এক শোকাবহ দুৰ্ঘটনা ঘটিছিল য'ত বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল আৰু তাৰপিছতে যি অসমৰ ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আছে বা ৱাটাৰৱেজৰ যি মন্ত্ৰালয় আছে তেওঁলোকৰ ফালৰ পৰা এওঁলোকক ষ্ট্ৰিক্ট গাইডলাইনছ দিয়া হৈছে যে উইথাউট লাইফ জেকেট যাতে কোনো মানে যাত্ৰী বা পেচেঞ্জাৰ তেওঁলোকৰ বোটত নুঠক আৰু মানস নৈৰ মাজত এনেদৰে আমি সকলোৱে মিলি এক যি ৰিভাৰ ক্ৰুজিং বুলি ক'ব লাগিব সেই ৰিভাৰ ক্ৰুজিঙৰ উপভোগ কৰিলোঁ আপোনালোকে দেখিছে সকলোকে আমাক লাইফ জেকেট দিছে আৰু লাইফ জেকেটসমূহ আচলতে খুব টাইটলি ভালদৰে মাৰি লোৱাটোও এটা ছেফটি প্ৰিকশ্যন হয় কিয়নো বহু ক্ষেত্ৰত দেখা যায় যে লাইফ জেকেটসমূহ মানুহে বহু কেজুৱেলি পিন্ধে সেনেকৈ কেজুৱেলি পিন্ধিলে আচলতে কিবা যদি দুৰ্ঘটনা হয় হ'লে লোকসকলৰ যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব পাৰে তাৰ কাৰণে লাইফ জেকেট যদি আপোনালোকে কেতিয়াবা পিন্ধেও গ'লে বা এনেকুৱা ব'টিং কৰিলে আপোনালোকে খুব ধুনীয়াকৈ বেল্টটো টাইট কৰি লগাই ল'ব আৰু এনেদৰে আমি এপাক এই মানস নৈৰ পাৰত সকলোৱে মিলি এখন বোটত আমি ৰিভাৰ ক্ৰুজিং কৰিলোঁ আপোনালোকে দেখিছে আৰু বিভিন্ন যি মানস নৈৰ পাৰত এনেদৰে পিকনিকাৰ্ছ গ্ৰুপসমূহ বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক আহিছে আমি দেখিলোঁ এনেদৰে
বোটৰ পৰা আমি সকলো পিকনিকাৰ্ছ গ্ৰুপবিলাকক বায়ো দিলোঁ তেওঁলোকে আমাক মাত দিলে আৰু খুব এক মনোমোহা দৃশ্য আৰু এনেদৰে আমাক খুব ভাল লাগিল মানস নেশ্যনেল পাৰ্কত আমি এনেদৰে পিকনিকত আহি আৰু সন্ধিয়া প্ৰায় 5 বজাৰ আগে আগে আমি এনেদৰে মানস নেশ্যনেল পাৰ্কৰ পৰা সকলোৱে লগে ভাগে খাই এয়া আমাৰ মামী ডিষ্ট্ৰিবিউশ্যনৰ পূৰা বিজি এই হাঁহৰ মাংস লোকেল কুকুৰাৰ মাংস আৰু ইয়াতে খাব নাপায় এনেকৈ মুখ খুৱাই বহি আছে কিছুমান মানুহ জেঠি চানি পূৰা মাৰি আছে চানি লাগাতাৰ চলি আছে ইঞ্জিন ষ্টাৰ্ট টেমা লৈ আহিছে এইগিলা গাখীৰৰ জগ লৈ আহিছে ইয়াৰ পৰা মাংস বুটলিবৰ কাৰণে আৰু কেইজন মানে বাল্টি আনা বুলিও গম পাইছো মামী বোলে বাল্টি লৈ আহিছে মামী কি আনিছে বাল্টি এইয়া কি এইগিলা মোক টিফিন তুলুক সব ঠিক আছে আৰু লগতে আমাৰ দেউতাৰ লগ চাইমন আংকল বুলি কওঁ আমি তেওঁক তেখেতৰ এটা ৰেচৰ্ট আছে স্মাইলিং টাস্কাৰ এলিফেণ্ট কেম্প বুলি মানস নেশ্যনেল পাৰ্কতে খুব সুন্দৰ এক ৰেচৰ্ট তেখেতৰ বন্ধু আৰু তেখেতে একেলগে মিলি গঢ় দিছে এইখন যি ফেমিলিৰ স্মাইলিং টাস্কাৰ এণ্ড এলিফেণ্ট কেম্প ৰেচৰ্ট আপোনালোকে কেতিয়াবা মানস নেশ্যনেল পাৰ্কত আহিব পাৰে স্মাইলিং টাস্কাৰ এলিফেণ্ট কেম্পত আৰু ইয়াৰ ৰুমখিনি মই দেখাই দিছোঁ খুব সুন্দৰ ৰুম আৰু বিভিন্ন কেটেগৰীত ইয়াতে প্ৰায় 3000ৰ পৰা 7000 ৰেঞ্জত এনেদৰে ইয়াতে ৰুমসমূহ উপলব্ধ আছে ইয়াতে তেওঁলোকৰ ৰেষ্টুৰেণ্টো আছে ইন হাউচ আৰু চাইমন আংকলে নিজে আমাক ৰুমখিনি দেখুৱালে খুব সুন্দৰ মানে প্ৰকৃতিৰ মাজত যদি আপোনালোকে কেতিয়াবা এনেদৰে সময় অতিবাহিত কৰিব খোজে আপোনালোকে আহিব পাৰে এই স্মাইলিং টাস্কাৰ এলিফেণ্ট কেম্প ৰেচৰ্টত আজিলৈ ইয়াতে সামৰিছোঁ যদি ব্লগটো চাই ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ